ইফালে চিপাঝাৰৰ চেঙেলীয়া কাঠমৰা সংযোগী পথৰ দুৰৱস্থা এজাক বৰষুণত বুকাৰে উপচি পৰে পথটো। পথৰ দুৰৱস্থাৰ বাবে যাতায়াতত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ। বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে অমনোযোগিতাৰ গুৰুতৰ অভিযোগ। আৰু এই সন্দৰ্ভত চিপাঝাৰৰ সাংবাদিক দুলাল হাজৰিকাৰ এক প্ৰতিবেদন। এটি লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰত চিপাঝাৰৰ চেঙেলীয়া কথামৰা সংযোগে এই পথনে পুখুৰী ধৰিব নোৱাৰা হৈছে। এইটো হৈছে চিপাঝাৰৰ এটি গুৰুত্বপূৰ্ণ পথ। এই গুৰুত্বপূৰ্ণ পথটোৰে বহু লোকে দৈনিক অহা যোৱা কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাব লাগে। তাৰ পিছতো বিভাগে কোনো কাণ সাৰ কৰা নাই। এই পথটোৰে অহা যোৱা কৰাত ৰাইজৰ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। আমি দাদা কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ নিশ্চয় ঘৰ ইয়াতে হয়, এই পথটোৰে অহা যোৱা কৰে। আপোনালোকৰ পথটো কেনে অসুবিধাৰ সন্মুখীন হৈছে? আমাৰ পথটোত এইটো ৰাস্তা বহুত দিনতে মেৰামতি কৰা হোৱা নাই বৰ্তমানে। এতিয়া পানীটো জমা হয়, ৰাস্তাৰ দুয়োফালে পানী যোৱাৰ কোনো ব্যৱস্থা নাই। সেইটো অসুবিধাৰ কাৰণে এইটো পানীটো জমা হৈ ৰয়। কিমান দূৰলৈ এনে অৱস্থা হৈছে? এইটো হেৰি এইখিনি 2 কিলোমিটাৰ হয়। 2 কিলোমিটাৰ হয়। 2 কিলোমিটাৰ আপোনালোকে এনেদৰে সঘনাই অহা যোৱা কৰে? এতিয়া নিশ্চয়কৈ ক'ব লাগিব, এয়া হৈছে এটি পথনে পুখুৰী ধৰিব নোৱাৰা হৈছে। এই পথটোত যদি মাছ জিওৱা হয়, মাছ জিয়াব পৰা অৱস্থা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশে দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সাংগবৰুৱাই ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে এটি লোক নিৰ্মাণ বিভাগৰ পথ। এজাক বৰষুণতে এই পথটো পানীৰে উভৈনদী হৈ পৰে আৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যোৱা অসুবিধা হয়। এই পথটোৰে দৈনিক বহু লোক অহা যোৱা কৰিবলৈ চিপাঝাৰ নতুবা মঙলদৈলৈ এই পথটোৰে অহা যোৱা কৰিবলৈ, নতুবা গুৱাহাটীলৈও তেওঁলোক যোৱা এটি মূল পথ। এই মূল পথটোৰে এনেধৰণে পৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি হ'ব, কি হৈছে ৰাস্তাটো এনেদৰে? ৰাস্তাটো এনেদৰে হৈ আছে। কেতিয়াৰ পৰা হৈ আছে? বাৰিষা হৈ থাকে। বাৰিষা কিমান দূৰ এনেকৈ? এই 3 কিলোমিটাৰমান হ'ব। আপোনালোকে জনাইছেনে নাই এই ৰাস্তাটোৰ কথা? এতিয়া আমিনো কি জনাম, কাক ক'ম কৈছে। আমি আৰু কথা পাতিম। কি ক'বা, কি হৈছে কথাটো? আমাৰ এতিয়া প্ৰব্লেমটো বহুত হৈছে। এতিয়া আমাক বিশেষকৈ ৰাস্তাটোৰ কাৰণে আমাৰ বহুত অসুবিধাত পৰিছোঁ আমি। বিশেষকৈ আমাৰ স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে আমাৰ ইমান প্ৰব্লেম হৈছে। আৰু বিশেষকৈ বেমাৰী এটা নিব লাগিলে আমি সময়ত গাড়ীও নাপাওঁ, ৰাস্তাৰ কাৰণে গাড়ী নাহে। সেয়া আমি মহোদয়ক জনাওঁ যে আমাক অতি শীঘ্ৰে এই ৰাস্তাটো ৰিপেয়াৰ কৰি দিয়ে, যে ভাল কৰি দিয়ে যেন। পথটোৰ নাম কি? আমাৰ এইটো কথামৰাৰ পৰা চেঙেলীয়ালৈ যোৱা সংযোগী পথ। কেতিয়া এই পথটো আৰম্ভ কৰিছিল? এই পথটোৰ এতিয়াতো মনত নোহোৱা হৈছে। আজি মোটামুটি প্ৰায় 6-7 বছৰ আগতে কৰিছিলে। তাৰপিছৰ পৰা এইটো কোনো মেৰামতিয়ে নাই। এনেদৰে দৈনিক সঘনাই অহা যোৱা কৰিব লাগে এই পথটোৰে। এখন গাড়ী আহিছে, আমি কথা পাতিম। দাদা, আপুনি নিশ্চয় এই পথটোৰে সঘনাই অহা যোৱা কৰি আছে। কি অসুবিধাৰ সন্মুখীন হৈছে? অসুবিধা মানে এই ৰাস্তাটো এতিয়া বৰষুণ হ'লে এনেকুৱা সমস্যা আহে। কাৰণ এইটো যে ৰাস্তা বনাব লগা আছিল কেতিয়াবাই, কথা হ'ল নবনাই আমি কি কৰিম আৰু। আমি সদায় পুখুৰী হৈ গৈছে। পুখুৰী হৈ গৈছে। আমি আৰু কথা পাতিম। দাদা, পুখুৰী সদৃশ কৈছে, আপোনালোকে কেনেকৈ অহা যোৱা কৰে? বহুত মানে জুলুম যাতনাৰে আমি অহা যোৱা কৰিব লগা হয়। মানে কোনো আজি 4-5 বছৰেদি বহুত জীয়াতু ভুগি আছোঁ আমি। কোনো ব্যৱস্থা নলয়। আমাৰ এই MLA ডাঙৰীয়াক মানে বাৰম্বাৰ অনুৰোধ কৰা গৈছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।